নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল বিদ্যাচিটুলৈ তো আজি আমি আকৌ লৈ আহিছো ক্লাছ 6 মেথছ এটি চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰ পেজ নাম্বাৰ 14 অৰ কোৱেশ্চন নাম্বাৰ 2 টো আজি আমি লৈ আহিছো যোৱা ভিডিঅ'ত আপোনালোকে কোৱেশ্চন নাম্বাৰ 1 টো সলভ কৰিছে আজি আমি কোৱেশ্চন নাম্বাৰ 2 টো লৈ আহিছো তো আহক দেৰি নকৰাকৈ স্ক্ৰীনলৈ যাওঁ আৰু ভিডিঅ'টো পটাপট ষ্টাৰ্ট কৰো ওকে আহক চাও এবাৰ 2 নম্বৰ কোৱেশ্চনটো কি কৈছে আমাক 2 নম্বৰ কোৱেশ্চনটো আমাক দিছে যে find the value of the following number in their tens তো ইয়াতো আমাক এস্টিমেশনৰ কনসেপ্টটো আহিলে ইয়াৰ আগতেও লাগিছিলে তো এই কাৰণে আমি এস্টিমেশনটো জানা খুব বেছি দৰকাৰ হ'ব যদি আপোনালোকে চোৱা নাই আই বটনৰ লিংক আছে এস্টিমেশনৰ দুটা পাৰ্ট আছে পাৰ্ট 1 পাৰ্ট 2 হিটো গইনে ফাৰ্স্ট অফ অল চাই লওক তাৰ পিছত এই ভিডিঅটোলৈ আহক এতিয়া সলভ কৰো তো 23 দিছে প্ৰথম কোৱেশ্চনটো ঠিক আছে 23 টো লিখো তো মই ইয়াতে লিখি যাম তলতে ঠিক আছে 23 টো লিখো 23 এখন টেন্সত লৈ যাব দিছে তো 23 ৰ অসৰৰ টেন্স দুটা আমি চাও এটা আছে আমাৰ 30 এটা আছে আমাৰ 20 এখন আপোনালোকে মোক কক 23 টো কাৰ অসৰত আছে 30 ৰ বেছি অসৰত আছে না 20 ৰ বেছি অসৰত আছে obviously 20 ৰ বেছি অসৰত আছে তো তেনেহলে 20 is our answer তো ইয়াৰে আনসাৰ হ'ব কি আমাৰ 20 হ'ব ঠিক আছে মই এনেকে লিখি দিলো আপোনালোকে কপিত ধুনিয়াকে লিখি ৰব যে the value of 23 in their tens is 20 বুলি আপোনালোকে লিখি লব ঠিক আছে ইয়াতে স্পেস নথকাৰ কাৰণে মই এনেকে ডাইৰেক্টলি লিখি দিছো আপোনালোকে কপিত ধুনিয়াকে লিখি লব নেক্সট আহক চাও কি নাম্বাৰ দিছে 2 নাম্বাৰটো কি দিছে চাও 2 নাম্বাৰত আমাক দিছে আমাৰ 7 দিছে আমাক ঠিক আছে তো 7 টো চাও আপোনালোকে কি দিছে 7 ৰ অসৰত চাওকচোন কোন আছে 7 ৰ অসৰত আছে এটা আমাৰ 10 আৰু অসৰত আছে কোন 0 আছে তো 7 কাৰ অসৰত আছে আপোনালোকে মোক কক বেছি কাৰ অসৰত আছে 7 obviously বেছি অসৰত আছে আমাৰ 10 ৰ তেনেহলে ইট উইল বি আৱাৰ আনসাৰ উইল বি আৱাৰ 10 তেনেহলে 7 ৰ আনসাৰটো কি হ'ব আমাৰ 10 হৈ যাব নেক্সট কোন আছে আহক চাও কি কৈছে নেক্সট আছে আমাৰ 5 তো আহক চাও 5 কোড আছে তো 5 আছে 5 ৰ ইফালে আছে 10 5 ৰ ইফালে আছে 0 তেনেহলে আমি কোন ফালে এক্সপান্ড কৰিম আমি 10 ৰ ফালে হে এটো এক্সপান্ড কৰিম তেনেহলে এস্টিমেট যদি কৰো 5 টো আমাৰ বাই ডিফল্ট আমি 10 ৰ ওচৰত থকা বুলি হে কম তেনেহলে 5 টো যদি এস্টিমেট কৰো তাৰ নিয়াৰেষ্ট টেন্সৰ ভ্যালু যদি লিখো 5 ৰ ক্ষেত্ৰত তো আমি কি পাম ইট উইল বি আৱাৰ 10 হে পাম ঠিক আছে আহক নেক্সট টু চাও ওকে এবাৰ আহক চাও 4 নাম্বাৰটো কি কৈছে ইয়াৰ দিছে আমাক 4 হয় না ইয়াৰ দিছে আমাক 4 তো 4 ৰ ওচৰত চাও কোন কোন আছে ইফালে আছে 10 ৰ ওচৰত যদি চাও 10 আছে 4 ৰ ওচৰত 10 সিটো 10 হয় আৰু ইফালে আছে 0 তো 4 টো কাৰ বেছি ওচৰত 4 টো 10 ৰ বেছি ওচৰত না 0 ৰ বেছি ওচৰত এটো মোক কক আপোনালোকে 4 টো 0 ৰ বেছি ওচৰত যেহেতু আধাত সেও কম হয় আধা কোন হয় 0 আৰু 10 ৰ মাজত আধা কোন থাকে আমাৰ 5 থাকে তো যেহেতু 4 টো ইয়াৰে পৰিব তেনেহলে কি হৈ যাব হিটু হৈ যাব এবাৰ 0 তো নিয়াৰেষ্ট টু 10 4 ৰ ভ্যালুটো আমি পাম কি আমি পাম 0 তো 4 টো হৈ যাব আমাৰ কি ইট উইল বি আৱাৰ 0 হৈ যাব 4 টো ঠিক আছে নেক্সট চাও আহক কি দিছে নেক্সট দিছে আমাক 27 হয় না নেক্সট দিছে আমাক 27 তো 27 টো লিখো কি আছে ইফালে আছে 27 ইফালে আছে আমাৰ নেক্সট 10 30 আৰু আগৰ আছিল আমাৰ 20 তেনেহলে চাও 27 টো কাৰ ওচৰত 20 ৰ বেছি ওচৰত না 30 ৰ বেছি ওচৰত obviously 30 হে বেছি ওচৰত তেনেহলে আনসাৰ উইল বি আৱাৰ 30 হৈ যাব তো 27 ৰ আনসাৰটো হৈ যাব আমাৰ কি 30 হে হৈ যাব স্পেস নথকাৰ কাৰণে মই এনেকৈ লিখি দিছো ঠিক আছে তাৰ পিছত আহক চাও কি কৈছে আমাক কৈছে এবাৰ 39 কৈছে তো 39 টো লিখো আকৌ 39 টো কাৰ ওচৰত 40 ৰ ওচৰত না 30 ৰ ওচৰত আপোনালোকে কক 39 টো obviously কাৰ ওচৰত হ'ব 40 হে বেছি ওচৰত হ'ব তেনেহলে 39 ৰ ভ্যালুটো হ'ব কি আমাৰ 40 হৈ যাব নেক্সট আহক চাও কি দিছে 44 দিছে নেক্সট দিছে আমাক 44 হয় না নেক্সট দিছে আমাক 44 তো 44 টো কাৰ ওচৰত 44 ইফালে হ'ব 50 ইফালে হ'ব আমাৰ কি 40 হ'ব আমাৰ 50 হ'ব না 40 হ'ব ইট উইল বি আমাৰ 40 হে আমাৰ হ'ব এবাৰ তেনেহলে ইটো আনসাৰটো কি হৈ যাব আমাৰ হৈ যাব ইট উইল বি 40 হৈ যাব পাইছে বুজি এতিয়া লগে আহক নেক্সট চাও কি কৈছে নেক্সট দিছে আমাক
273 তো আহক চাও ইয়াতে লিখি লও 273 ইয়াৰ ওচৰত 10 আছে আমাৰ 280 আৰু ইফালে আছে আমাৰ 270 এতিয়া আপোনালোকে মোক কক যে 273 টু কাৰ বেছি ওচৰত 280 বেছি ওচৰত নে 270 বেছি ওচৰত obviously 200 or 70 হে বেছি ওচৰত আছে 273 টু তেনে হলে ইটো হ'ব কি this time our answer will be 270 ahok next to চাও next কি দিছে চাব 302 দি দিছে আমাক তো লিখিলো আকৌ 302 তাৰ ওচৰত থকা 10 বিলাক লিখো ইফালে হৈ যাব 310 এফালে হৈ যাব আমাৰ 300 এতিয়া আপোনালোকে মোক কক যে 302 টু কাৰ বেছি ওচৰত 310 ৰ বেছি ওচৰত না 300 ৰ বেছি ওচৰত obviously 300 ৰ বেছি ওচৰত হ'ব তেনে হলে the answer will be our 300 হৈ যাব আহক next to চাও next কিমান দিছে চাব আপোনালোকে next দিছে আমাক 5432 it will be your 5432 ইয়াৰ ওচৰৰ টেন্স বিলাক চাও 5440 লাগিলে কমা ব্যৱহাৰ কৰিব আপোনালোকে আৰু ইফালে কি হ'ব 5430 এতিয়া মোক আপোনালোকে কক যে 5432 টু কাৰ বেছি ওচৰত 5440 বেছি ওচৰত না 5430 বেছি ওচৰত ওচৰত হ'ব আমাৰ 5430 হে বেছি ওচৰত হ'ব তেনে হলে আনসাৰ will be কি হ'ব it will be your 5430 হৈ যাব বুজি বেছি এতিয়া লগে আহক নেক্সট টু চাও ওকে এবাৰ চাব কি কৈছে এবাৰ আমাক দিছে 1490 তো এটা মই লিখি লও 1490 ইয়াতকে ডাঙৰ টেন্স আছে কি আমাৰ এটো হ'ব আমাৰ 1500 হৈ যাব 90 এর পিছত আমাৰ 0 হৈ যাব আৰু ইফালে কি আছে 1480 হৈ যাব ইয়াত কি হ'ব আপোনালোকে চাওক ইয়াত অলৰেডি 1492 তেওঁলোকৰ নিয়াৰেষ্ট টেন্সত দিয়াই আছে এটো চাওক 90 নিয়াৰেষ্ট টেন্সত অলৰেডি দিয়াই আছে তেনে হলে এই বাকি দুটা নহব এটোৱে হৈ যাব আমাৰ আনসাৰ it will be 1492 হ'ব আমাৰ আনসাৰ it will be it will be 1490 there is no change ahok next to চাও next to কি কৈছে আকৌ last question next দিছে আমাক 1555 ঠিক আছে চাও 1555 তাৰ নিয়ারেষ্ট 10 যদি চাও 1560 হ'ব আৰু ইফালে হ'ব 1550 হ'ব এতিয়া চাব এই যোনটো নাম্বাৰ আছে এইটো 1555 টু এক্স্যাক্টলি সমান ডিসটেন্সত আছে দুয়োটাৰে পৰা এক্স্যাক্টলি সমান ডিসটেন্সত তেওঁলোকে আছে একদম ইকুৱেল ডিসটেন্সত তেওঁলোকে আছে তেনে হলে এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰিফাৰ দিম সদায় ডাঙৰ নাম্বাৰটোকে আমি প্ৰিফাৰেন্স দিম তেনে হলে আমি কি কৰিম এইটো এস্টিমেশন হিচাপে লিখিম that will be answer will be our 1560 হে হ'ব তেনে হলে the answer will be 1560 এটো আমি এস্টিমেশনৰ ৰুলছত ধুনিয়াকে পঢ়িছিলো আপোনালোকৰ যদি ডাউট আছে হেতু এবাৰ গৈ কিনে চাব পাৰে এস্টিমেশনৰ ৰুলত আমি এটো ৰুল পঢ়িছো যে সমান থাকিলে আমি সদায় ডাঙৰ নাম্বাৰটোকে প্ৰিফাৰেন্স দিম তো এখিনি ধুনিয়াকে আপোনালোকে লিখি লওক কিবা যদি ডাউট থাকে ভিডিওটো আৰু এবাৰ চাও আশা কৰিছো আপোনালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে তো আপোনালোকে ধুনিয়াকে ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে তাতে আপোনালোকে গৈ কিনে ধুনিয়াকে জয়েন হৈ যাব মই গোটেই ভিডিওৰ নোটস পিডিএফ খিনি তাতে আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকে পঢ়া কৰি থাকক বহুত বহুত ধন্যবাদ